কংগ্ৰেছ দলে এই মিত্ৰতা লৈ লোকসভা ইলেকশ্যনতো খেলিছিলে। গতিকে আমি ধৰি লৈছোঁ তেওঁলোক একেলগে থাকিব। এতিয়া কেতিয়া তেওঁলোক একেলগে হ'ব কেতিয়া নহ'ব এইটো তেওঁলোকৰ কথা, কিন্তু মই ধৰি লৈছোঁ যে তেওঁলোকৰ মিত্ৰতা হৈছে বুলি। এতিয়া বাকী হ'ব নহ'ব এইটো কংগ্ৰেছৰ ওপৰত। কংগ্ৰেছে কিমান মান আসন পাব ছাৰ? মোৰ দৃষ্টিত আজিৰ যদি অসমৰ পৰিৱেশ যিটো আছে, আজিৰ পৰিৱেশত কংগ্ৰেছে মিত্ৰতা ধৰি মই নাভাবোঁ 25-27তকৈ ওপৰত যাব পাৰিব। ভূপেন বৰাক ছাৰ নতুনকৈ দায়িত্ব দিছে, তেওঁক অভিনন্দন জনাইছোঁ। খুব ভাল হৈছে ভূপেন বৰাক দায়িত্ব দিছে, কিন্তু এতিয়া দায়িত্ব ল'ব দিয়ে নিদিয়ে সেইটো আৰু কংগ্ৰেছেহে জানিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। কংগ্ৰেছ দলে এই মিত্ৰতা লৈ লোকসভা ইলেকশ্যনতো খেলিছিলে। গতিকে আমি ধৰি লৈছোঁ তেওঁলোক একেলগে থাকিব। এতিয়া কেতিয়া তেওঁলোক একেলগে হ'ব কেতিয়া নহ'ব এইটো তেওঁলোকৰ কথা, কিন্তু মই ধৰি লৈছোঁ যে তেওঁলোকৰ মিত্ৰতা হৈছে বুলি। এতিয়া বাকী হ'ব নহ'ব এইটো কংগ্ৰেছৰ ওপৰত। কংগ্ৰেছে কিমান মান আসন পাব ছাৰ? মোৰ দৃষ্টিত আজিৰ যদি অসমৰ পৰিৱেশ যিটো আছে, আজিৰ পৰিৱেশত কংগ্ৰেছে মিত্ৰতা ধৰি মই নাভাবোঁ 25-27তকৈ ওপৰত যাব পাৰিব। ভূপেন বৰাক ছাৰ নতুনকৈ দায়িত্ব দিছে, তেওঁক অভিনন্দন জনাইছোঁ। খুব ভাল হৈছে ভূপেন বৰাক দায়িত্ব দিছে, কিন্তু এতিয়া দায়িত্ব ল'ব দিয়ে নিদিয়ে সেইটো আৰু কংগ্ৰেছেহে জানিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।